হয়, আমি যেহেতু নিৰ্বাচনৰ কথা পাতি আছোঁ আৰু এতিয়া ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু 2 মে'ত প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন সেয়া অনুষ্ঠিত হ'ব আৰু আমি গহপুৰৰ পৰিৱেশ দেখুৱাম। এয়া আমি গহপুৰৰ পৰিৱেশ দেখাইছোঁ ND24 দৰ্শকক। এয়া গহপুৰৰ ফুলেঙিৰ পৰিৱেশ আৰু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ZPC যিগৰাকী প্ৰাৰ্থী জিলা পৰিষদৰ তেখেতে ঘৰে ঘৰে গৈ আচলতে ভোট খোজা পৰিলক্ষিত হৈছে। আমি দেখাইছোঁ ND24 দৰ্শকক আৰু ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। কি বিজেপি কি কংগ্ৰেছ কি নিৰ্দলীয় সকলোৱে আচলতে নিজৰ প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। আমি দেখাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। আমি কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণ আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে নিৰ্বাচনৰ গৰম বতাহ, প্ৰচাৰ কেনেকুৱা? প্ৰথমে মই আপোনালোকৰ মাধ্যমেৰে সমূহ দলক সকলো দলক অসমৰ ৰাইজক মই এটা আহ্বান কৰিব খুজিছোঁ যাতে পঞ্চায়ত নিৰ্বাচনটো শান্তিৰে ভাতৃসুলভভাৱে যাতে সফল সমাপ্তি হয়, তাৰ বাবে মই সকলো দলকে সকলো ৰাইজকে মই আহ্বান জনাব খুজিছোঁ। এতিয়া ভালেই হৈছে, প্ৰচাৰ ধুনীয়া হৈছে। এফালে বিজেপি, আনফালে কংগ্ৰেছ বা আপুনি এফালে নিৰ্দলীয় আছে শক্তিশালী এগৰাকী প্ৰাৰ্থী, তাৰ মাজত কিদৰে জিকিম বুলি কিদৰে ভাবিছে? জিকিম বুলি মই নাই ভবা, ৰাইজে ভাবিছে। সকলো সিদ্ধান্ত ৰাইজৰ, আৰু ৰাইজে মোক কৈছে আপুনি যাওক, তুমি যোৱা, তই যা, আমি আছোঁ। ভাল পাইছোঁ মই। প্ৰচাৰ তুংগত, প্ৰচাৰ ভাল হৈছে। প্ৰচাৰ ৰাইজে আমাক আগবঢ়াই দিছে। ৰাইজে কৈছে তোমালোক যোৱা, খালী শান্তিৰে যাবা, কাকো অসুবিধা নকৰিবা, কাকো গালি নেপাৰিবা, একদম সুন্দৰকৈ থাকা, তোমালোকৰ লগত আমি আছোঁ, ৰাইজ আমাৰ লগত আছে। আৰু প্ৰাৰ্থী আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি উঠিছে? কি মই আমাৰ গোপালপুৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ঘৰে ঘৰে গৈছে? ঘৰে ঘৰে গৈছোঁ আৰু যিখিনি যাব পৰা নাই আমি আগন্তুক দিনত ঘৰে ঘৰে যাবলৈ চেষ্টা কৰিম। কি নমস্কাৰ, জয়তে মই সমূহ এই লাইফৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিউজ 18 ND24 নিউজলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই গোপালপুৰ গাঁও পঞ্চায়তৰ পৰা 9 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ। মোক ৰাইজে বিপুল সহায় আগবঢ়াইছে। মই 9 নং ৱাৰ্ডৰ পৰা আশা ৰাখিছোঁ মই অহা নিৰ্বাচনত জয় হৈ মই ৰাইজৰ সেৱা কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। নিশ্চয়। আমি ইয়াত দেখুৱাইছোঁ এয়া গহপুৰৰ পৰিৱেশ। গহপুৰৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আচলতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলা পৰিলক্ষিত হৈছে আৰু ৰাজ্যত এতিয়া নিৰ্বাচনৰ যি গৰম বতাহ সেয়া বলিব আৰম্ভ কৰিছে। কি কংগ্ৰেছ কি বিজেপি কি নিৰ্দলীয় সকলোৱে আচলতে ব্যতিক্ৰমীভাৱে প্ৰচাৰ কাৰ্যসূচী আগবঢ়াইছে। আমি এয়া গহপুৰৰ ফুলেঙি ৰজাবাৰীৰ পৰা দেখুৱাইছোঁ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ZPC যিগৰাকী প্ৰাৰ্থীৰ লগতে দুগৰাকী কেণ্ডিডেটে কিদৰে ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।